আজি পহিলা বহাগ বছৰৰ প্ৰথমটো দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ মঠসমূহত ভক্তৰ ভিৰ ব্যতিক্ৰম নহয় ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমখনত পুৱাৰে পৰাই ভক্তৰ ভিৰ কীৰ্তন ঘৰত সেৱা জনাই নিজৰ জীৱন তথা সমাজৰ সুখ শান্তিৰ কামনা কৰিলে ভক্তসকলে সেৱাশ্ৰমখনৰ ভক্তি মাতৃ আয়ু ৰাজ্যবাসীক জনাই ৰঙালী বিহুৰ শুভেচ্ছা। বহাগৰ 1 তাৰিখ আৰু ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে সমূহ অসমবাসীৰ ৰাইজৰ চৰণত কোটি কোটিবাৰ প্ৰণিপাত জনাইছো আৰু সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে দেখিছেই আজি কৃষ্ণগুৰু সেৱাশ্ৰমৰ চৌহদত খুব উলহ মালহেৰে খুব ভিৰ হৈছে। আমাৰ ভকতনীসকলৰ লগতে আন দৰ্শনাৰ্থীসকলেও আজি কীৰ্তন ঘৰত আশীৰ্বাদ লৈছেহি, গুৰুজনাৰ আশীৰ্বাদ লৈছেহি, যাতে সকলোৰে জীৱন এই নৱবৰ্ষ নতুন বছৰত সুখ সমৃদ্ধিৰে ভৰি পৰক আৰু সকলোৰে জীৱন ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰক। আমি প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছো এই নৱবৰ্ষত সকলোৰে জীৱনৰ পৰা অশান্তি অসূয়াসমূহ আঁতৰ হওক আৰু সকলোৰে জীৱনলৈ সুখ আনন্দ ভৰি পৰক।